নমস্কাৰ সকলোকে অসকাই অসম অন্যতা ভিডিঅ'লৈ স্বাগতম জনালো। আজি মই যিহেতু চুতীয়া জনগোষ্ঠী কেউটা সংগঠনৰ উদ্যোগত কাকপথাৰ আৰু হাঁহখাতি পথাৰবাসী ৰাইজৰ সহযোগত ঐতিহাসিক মাঘী পূৰ্ণিমা আৰু দেওকুবেৰ শলিতা লগা সকাম আজি যিহেতু ইয়াত উদযাপন কৰা হৈছে আৰু ইয়াৰ বিষয়ে আপোনালোকে কিমানখিনি জ্ঞাত এই বিষয়ে আমি আগতে কেতিয়াবা শুনিছো নে, যিসকল আমাৰ উঠি অহা প্ৰজন্ম আছে তেওঁলোকে এই বিষয়ে কিমান জানে বা আমাৰ অইন জনগোষ্ঠী ব্যক্তিসকলেও এই বিষয়ে কিমান জানে, বহু ব্যক্তিয়ে ইয়াৰ বিষয়ে বহু জ্ঞাত নহয় আৰু সেইবাবে আজি যিহেতু এই কাকপথাৰ আৰু হাঁহখাতি পথাৰ এই গাঁৱত আজি দেওকুবেৰ শলিতা লগোৱা সকাম ভাগি আজি ইয়াত উদযাপন কৰা হৈছিলে তাৰ বিষয়ে আমি দুটামান কথা তেওঁলোকৰ পৰা জানিবৰ কাৰণে আমি চেষ্টা কৰিছো। নমস্কাৰ। নমস্কাৰ। হয়, আজি যিহেতু এই পূজা ফাকি কৰা হৈছে এই পূজা ফাকিৰ বিষয়ে আমি অকণমান আপোনাৰ মুখৰ পৰা জানিব বিচাৰিছো। হয়, মানে আমাৰ এই দেওকুবেৰ পূজা ভাগি আমি মাঘী পূৰ্ণিমাৰ দিনাখনি আমি অনুষ্ঠিত কৰা হয়। যিহেতু এই দেখিছে আপোনালোকে সোণৰ মেকুৰী, ঢাল তৰোৱাল তেনেধৰণে আমি মানে কি হয় পূজা পাতল কৰা হয়। আমাৰ যিটো প্ৰতীক, আমাৰ পৰম্পৰা সূৰ্য বিদ্যুৎ যিটো আমাৰ পৰম্পৰাটো আমি ৰক্ষা কৰি আজি মাঘী পূৰ্ণিমাৰ দিনটোতে আমি পূজা ভাগ কৰি আমি এনেকৈ ৰাইজৰ আগত প্ৰচাৰ আৰু প্ৰসাৰ কৰি আছোঁ। যিহেতু আমি সকলো হেৰুৱাই দিছিলোঁ এটা টাইমত, কালক্ৰমত কৰি মানে সকলো অসমীয়া হৈ পিনে আমি সকলো হেৰুৱাই দিছিলোঁ। এতিয়া আকৌ নতুন ৰূপত আমি জনগোষ্ঠীটোৰ যিবোৰ পৰম্পৰাগত আছিলে পূজা পাৰ্বণ মানে কি হ'লে সকলো আমি এতিয়া প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত আমি আগবাঢ়ি গৈছোঁ। হয়, আৰু আমাৰ লগত বিশেষ আৰু এজন গণ্যমান্য ব্যক্তি আছে আৰু আপোনাৰ পৰা দাদা আমি দুটা কথা জানিব বিচাৰিছোঁ যে ঐতিহাসিক মাঘী পূৰ্ণিমা আৰু দেওকুবেৰ শলিতা লগোৱা এই সকামৰ বিষয়ে আপোনাৰ পৰা দুটা অকণমান কথা জানিব বিচাৰিছোঁ, কিন্তু তাৰ পূৰ্বে আমি আপোনাৰ চিনাকিটো আপোনাৰ মুখৰ পৰাই ল'ব বিচাৰিছোঁ। মই জ্যোতিপ্ৰসাদ চুতীয়া, মই চুতীয়া ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি আৰু বৰ্তমান মই চুতীয়া জনগোষ্ঠীৰ যি উন্নয়ন পৰিষদ আছে উন্নয়ন পৰিষদৰ উপাধ্যক্ষ। চুতীয়াসকল যিহেতু এটা অসমৰ আদিম আদিবাসী ভূমিপুত্ৰ জনগোষ্ঠী, চুতীয়াসকলে শদিয়াকে কেন্দ্ৰ কৰি উজনি অসমৰ আৰু অৰুণাচল প্ৰদেশৰ একাংশক লৈ এখন ৰাজ্য আছিল আৰু সেই ৰাজ্য যেতিয়া আছিলে চুতীয়াসকলৰ ৰজাঘৰে ঢাল তৰোৱাল আৰু সোণৰ বিড়ালক কুবেৰ প্ৰদত্ত সম্পত্তি হিচাপে পূজা অৰ্চনা কৰিছিলে আৰু সেই পূজা অৰ্চনাৰ বিভিন্ন ধৰণৰ নিয়ম নীতি আছিলে, পৰম্পৰা আছিলে আৰু চুতীয়া ৰাজ্যখন যেতিয়া ধ্বংস হৈছিলে, বীৰাংগনা সাধনীৰ বিষয়ে অসমৰ ৰাইজে জানে। সাধনীয়ে যি ঢাল তৰোৱাল আৰু সোণৰ বিড়াল বা সোণৰ মেকুৰী বুকুত সাৱটি মৃত্যু হৈছিলে, কাৰণ সেই সম্পদখিনি আহোম ৰজাৰ ওচৰত তেখেতলোকে দি দিয়া নাছিলে। দি নিদিয়াৰ কাৰণে সাধনীয়ে মৃত্যুবৰণ কৰিবলগীয়া হৈছিলে, সাহসেৰে মৃত্যুবৰণ কৰিছিলে আৰু সেই মৃত্যুৰ মূল অৰ্থটোৱে আছিলে যে এই ঢাল তৰোৱাল আৰু সোণৰ বিড়াল। এই ঢাল তৰোৱাল সোণৰ বিড়ালক চুতীয়াসকলে লক্ষী হিচাপে পূজা কৰে। ইয়াৰ পৰা চুতীয়াসকলে ধনৰ ঐশ্বৰ্যৰ দেৱতা কুবেৰে চুতীয়াসকলক প্ৰদান কৰিছিলে বুলি এটা আমাৰ কিংবদন্তি আছে আৰু সেই কিংবদন্তি মতে চুতীয়া ৰজা ৰত্নধ্বজ পালৰ জন্মৰ আগমুহূৰ্তত চুতীয়া ৰজা বীৰপালৰ আৰু ৰূপৱতীৰ সপোনত দেখুৱাইছিলে, কুবেৰে দেখুৱাইছিলে যে ঢাল তৰোৱাল আৰু সোণৰ বিড়াল এজোপা বৰগছৰ তলত পাব আৰু তাক আনি পেলাই চুতীয়া ৰাজ্যত পূজা কৰিব আৰু পূজা কৰিলে চুতীয়া ৰাজ্যখন ধনে জনে শক্তিশালী হ'ব আৰু সেই পূজা ভাগ কৰি আহিছিলে। ইমান বছৰে পূজা কৰি আহিছিলে, কিন্তু পৰৱৰ্তী পৰ্যায়ত যেতিয়া 1523 খ্ৰীষ্টাব্দত চুতীয়া ৰাজ্য ধ্বংস হ'ল, ধ্বংস হোৱাৰ পিছত চুতীয়াসকলৰ এই পৰম্পৰা কিছু চুতীয়াসকলৰ বংশধৰসকলে এই পৰম্পৰাটো ধৰি ৰাখিছিলে নিজাববীয়াকৈ নিজৰ ঘৰত। আমাৰ কাকপথাৰ অঞ্চলটো 2-4 কেইটামান পৰিয়াল আছে যি পৰিয়ালে এই অনুষ্ঠানটো আয়োজন কৰে বা সেনেকৈ ধৰণে ঘৰুৱাভাৱে অনুষ্ঠিত কৰিছিলে বা কিছুমানৰ নিজৰ উপাস্য দেৱতাৰ ঘৰতে কিছুমান থান আছে, সেই থানবোৰত পূজা কৰি আহিছিলে। কিন্তু পৰৱৰ্তী পৰ্যায়ত চুতীয়া জাতীয় সংগঠনসমূহে এই অনুষ্ঠানটোক ৰাজহুৱাভাৱে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত অসমৰ বিভিন্ন প্ৰান্তত যিহেতু মাঘী পূৰ্ণিমাৰ দিনা দেওকুবেৰ শলিতা লগোৱা সকাম আয়োজন কৰিছিলে চুতীয়া ৰজাৰ বুৰঞ্জীৰ উল্লেখ আছে আৰু সেই পৰম্পৰা ৰক্ষা কৰিয়ে চুতীয়াসকলে মাঘী পূৰ্ণিমাৰ দিনা এই দেওকুবেৰ শলিতা লগোৱা সকাম অসমৰ বিভিন্ন প্ৰান্তত আয়োজন কৰিছে আৰু এই বছৰ আমি বিগত বৰ্ষসমূহত কাকপথাৰ উদযাপন কৰাৰ ধৰণে এই বছৰ আমি ইয়াত উদযাপন কৰিছোঁ। ইয়াৰ লক্ষ্য উদ্দেশ্য হ'ল যাতে সমাজখনৰ ভাল হয়
ধন ঐশ্বৰ্য বিভূতিৰে যাতে সমাজখন শক্তিশালী হৈ যায় এই কাৰণে এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। হয়, খুব বেছি ধন্যবাদ থাকিল। আৰু আমি আজি আপোনালোকক যিমানখিনি পাৰোঁ এই ঐতিহাসিক মাঘী পূৰ্ণিমা আৰু দেওকুবেৰ শলিতা সকামৰ বিষয়ে আমি আপোনালোকক অকণমান জনাবৰ কাৰণে চেষ্টা কৰিছিলোঁ। সকলোকে একদম ধন্যবাদ থাকিল। আৰু যিহেতু আমাৰ এই বিষয়ে আপোনালোকে কিমানখিনি জ্ঞাত আপোনালোকে এটা কমেণ্টত লিখিবৰ কাৰণে নাপাহৰিব। আৰু আমাৰ লগত এই উদ্যোক্তা সমিতিৰ এজন ব্যক্তি আছে, আমি তেওঁৰ পৰা আমি দুটামান কথা অকণমান জানিবৰ কাৰণে চেষ্টা কৰিছোঁ। দাদা নমস্কাৰ। হয়, নমস্কাৰ। এই মাধ্যমৰ জৰিয়তে আপোনালোক ধন্যবাদ জনাইছোঁ। আজি এই হাঁহখাতি বীৰপাল ক্ষেত্ৰত আমাৰ চুতীয়া জনগোষ্ঠীৰ দেওকুবেৰ শলিতা লগোৱা সকামখন ইতিমধ্যে হৈ গৈছে। আৰু এই অনুষ্ঠানটোৰ লগত আমি সংলগ্ন ৰাখি মহিলা আৰু শিশুসকলৰ বাবে প্ৰতিযোগিতা, হাঁহ ধৰা খেল, চকী খেল আয়োজন কৰিছোঁ। ইয়াৰ পিছতে আমাৰ এটা মত বিনিময় অনুষ্ঠান আছে, যাতে এই অনুষ্ঠানটোৰ বিষয়ে আমাৰ এই গাঁৱে ভূঞে সকলো ৰাইজে দেওকুবেৰ শলিতা লগোৱা অনুষ্ঠানটোৰ বিষয়ে অৱগত হয়, তাৰ বিষয়ে এটা আমি মত বিনিময় অনুষ্ঠান ৰাখিছোঁ। ইতিমধ্যে আমাৰ মাজত অতিথিসকল আহি উপস্থিত হৈছেহি। আৰু ইয়াৰ মাজতে আমাৰ চুতীয়া জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্যৰে হাঁহ, মাংস আৰু কোমোৰাৰে আমি অতিথিসকলক আপ্যায়ন কৰিছোঁ। আৰু ভৱিষ্যতলৈও যাতে আমি এনেধৰণে চুকে কোণে অনুষ্ঠানবোৰ আয়োজন কৰিব পাৰোঁ, তাৰ পৰা আমি ৰাইজৰ পৰা আশীষ বিচাৰিছোঁ। আৰু আজি ৰাইজৰ যথেষ্ট সমাগম হৈছে, এই অনুষ্ঠানটোৰ বিষয়ে সকলোৱে অৱগত হৈছে। আৰু আমি ইয়াৰ জৰিয়তে জনাব বিচাৰিছোঁ, আজি অসমৰ বিভিন্ন ঠাইত দেওকুবেৰ শলিতা লগোৱা সকামখন আয়োজন কৰিছে। আমাৰ কুবেৰ প্ৰদত্ত সম্পত্তি, সোণৰ মেকুৰী, ঢাল তৰোৱাল এইসমূহক আমি আৰাধনা কৰোঁ এই পূজাৰ জৰিয়তে। আৰু আমি আহ্বান জনাইছোঁ, আমি এটা সময়ত যাতে অসমত, সমগ্ৰ অসমত এই দেওকুবেৰ অনুষ্ঠানটো আয়োজন কৰি যাতে চৰকাৰী বন্ধৰ তালিকাত আমি অন্তৰ্ভুক্ত কৰিব পাৰোঁ, আমি তাৰে চিন্তা চৰ্চা কৰি আছোঁ। খুব বেছি ধন্যবাদ থাকিল তোমালৈ। আৰু যিহেতু আপোনালোকে ইয়াত প্ৰত্যক্ষ কৰিছে, ইয়াত লিখা আছে দেওকুবেৰ শলিতা লগোৱা সকাম। আৰু ইয়াত তেওঁলোকে মন্দিৰ ফাগে ইমান সুন্দৰকৈ তেওঁলোকে সজাইছে, আৰু এইফালে টকৌপাত দি পেলাই তেওঁলোকে খুব সুন্দৰকৈ সজাইছে। খুব বেছি ভাল লাগিলে। আৰু ইয়াৰ ওপৰত যিমানখিনি আমি পাৰোঁ আপোনালোকক তথ্য দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু যিহেতু ইয়াত তেওঁলোকে তৃতীয়বাৰ কাৰণে ইয়াত তেওঁলোকে এই কাকপথাৰ আৰু হাঁহখাতি গাঁৱত তেওঁলোকে এয়া উদযাপন কৰিছে। খুব বেছি ভাল লাগিছে। ইয়াত বিভিন্ন ধৰণৰ খেল প্ৰতিযোগিতা হৈ আছে। এফালে এতিয়া বৰ্তমান হৈ আছে হাঁহ ধৰা প্ৰতিযোগিতা, খেল ধেমালিও হৈ আছে। এফালে চকী খেল ইতিমধ্যে হৈ গৈছে। আৰু তেওঁলোকৰ মাজত আৰু বিভিন্ন ধৰণৰ প্ৰতিযোগিতা বা বিভিন্ন ধৰণৰ খেলবিলাকো হ'বলৈ গৈ আছে। গোটেইখিনি আজি আমি আপোনালোকক যিমানখিনি পাওঁ অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিম।
জনগোষ্ঠী কেওটা সংগঠনৰ উদ্যোগত কাকপথাৰ আৰু হাঁহখাতি পথাৰবাসী ৰাইজৰ সহযোগত ঐতিহাসিক মাঘী পূৰ্ণিমা আৰু দেওকুবেৰ শলিতা লগোৱা সকাম উদযাপন কৰাৰ সবিশেষ আজি আমি আপোনালোকক এই ভিডিঅ'টোত অকণমান জনাবৰ কাৰণে চেষ্টা কৰিলোঁ। আপোনালোকে এনেকুৱা ধৰণৰ সবিশেষ আগতে জানিছিলে নে নাই তাৰ বিষয়ে আপোনালোকে কমেণ্ট এটাত জনাবৰ কাৰণে নাপাহৰিব। ভিডিঅ'টো আৰু আজি বৰ বেছি দীঘল নকৰি আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টো পাই বিদায় ল'লোঁ। ধন্যবাদ থাকিল। জয় আই অসম।